আমি সদৌ আদিবাসী ছাত্ৰ সন্থাই যি জয়পাল সিং মুণ্ডা সংবিধান বনোৱা মানুহ জনজাতিকৰণৰ সংবিধান যি বনাইছে এই ইয়াৰ নাতিপুতিয়ে বিৰছা মুণ্ডাৰ নাতিপুতি আজি দ্ৰৌপদী মুৰ্মুৰ নাতিপুতিয়ে অসমত অবেচি হিচাপত আছে। এই অসমৰ আদিবাসীসকলক অসম চৰকাৰ এটা ভাৰত চৰকাৰ কি কৰিব বিচাৰিছে, কিয় এনেকুৱা ৰাখিছে আমাক ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে আমাক যে ডি শিডিউল কৰি ৰাখিছিল, এই ডি শিডিউলটো অসমৰ মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছিল 10% বাকী আছে বুলি হেমন্ত বিশ্ব শৰ্মা কৈছিল, আমি ভাল পাইছিলো। কিন্তু আজি এই ডি শিডিউল হৈ আছে। এই ডি শিডিউলটো উঠাই দিব লাগে, আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ দিব লাগে। আমাৰ বিৰছা মুণ্ডাৰ নাতিপুতি আছে তাতে, সিধু কাণীৰ নাতিপুতি আছে তাতে, আমাৰ বুদ্ধ বাগাতৰ নাতিপুতি আছে অসমত, আৰু আমাৰ দ্ৰৌপদী মুৰ্মু আর জয়পাল সিং মুণ্ডার এই নাতিপুতিসকলে ভারতের সংবিধানত কিয় আমি স্থান পোৱা নাই, কিয় আমি জায়গা পোৱা নাই, জবাব দিব লাগিব অসমৰ মুখ্যমন্ত্ৰীক। আজি আমি দুখ পাইছো অসমৰ মুখ্যমন্ত্ৰীয়ে আদিবাসীসকলক বহুত দৰদি দেখায়, কিন্তু যেনেকুৱা আজি কেবিনেট এটা ডিচিশন লৈছে, এটা পাৰ্লিয়ামেণ্টাৰী টিম বনাই কিনে আজিলৈকে আমাৰ বিধানসভাৰ পৰা আমাৰ দিল্লীলৈকে অহা নাই, কিয় অহা নাই, এইটো জবাব দিব লাগিব। 2026 আদিবাসীসকলে মনে মনে নাথাকিব। ৰাজনীতিক আৰু গণতান্ত্ৰিক আৰু শিক্ষাৰ আন্দোলনটো আৰম্ভ হৈছে। এই আন্দোলনটো আমি গোটেই অসমত জঙ্গী আন্দোলন হিচাপে ঘোষণা কৰিছো। আমি সদৌ আদিবাসী ছাত্ৰ সন্থাই যি জয়পাল সিং মুণ্ডা সংবিধান বনোৱা মানুহ জনজাতিকৰণৰ সংবিধান যি বনাইছে, এই ইয়াৰ নাতিপুতিয়ে বিৰছা মুণ্ডাৰ নাতিপুতি আজি দ্ৰৌপদী মুৰ্মুৰ নাতিপুতিয়ে অসমত অবেচি হিচাপত আছে। এই অসমৰ আদিবাসীসকলক অসম চৰকাৰ এটা ভাৰত চৰকাৰ কি কৰিব বিচাৰিছে, কিয় এনেকুৱা ৰাখিছে আমাক ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে আমাক যে ডি শিডিউল কৰি ৰাখিছিল, এই ডি শিডিউলটো অসমৰ মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছিল 10% বাকী আছে বুলি হেমন্ত বিশ্ব শৰ্মা কৈছিল, আমি ভাল পাইছিলো। কিন্তু আজি এই ডি শিডিউল হৈ আছে। এই ডি শিডিউলটো উঠাই দিব লাগে, আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ দিব লাগে। আমাৰ বিৰছা মুণ্ডাৰ নাতিপুতি আছে তাতে, সিধু কাণীৰ নাতিপুতি আছে তাতে, আমাৰ বুদ্ধ বাগাতৰ নাতিপুতি আছে অসমত, আৰু আমাৰ দ্ৰৌপদী মুৰ্মু আর জয়পাল সিং মুণ্ডার এই নাতিপুতিসকলে ভারতের সংবিধানত কিয় আমি স্থান পোৱা নাই, কিয় আমি জায়গা পোৱা নাই, জবাব দিব লাগিব অসমৰ মুখ্যমন্ত্ৰীক। আজি আমি দুখ পাইছো অসমৰ মুখ্যমন্ত্ৰীয়ে আদিবাসীসকলক বহুত দৰদি দেখায়, কিন্তু যেনেকুৱা আজি কেবিনেট এটা ডিচিশন লৈছে, এটা পাৰ্লিয়ামেণ্টাৰী টিম বনাই কিনে আজিলৈকে আমাৰ বিধানসভাৰ পৰা আমাৰ দিল্লীলৈকে অহা নাই, কিয় অহা নাই, এইটো জবাব দিব লাগিব। 2026 আদিবাসীসকলে মনে মনে নাথাকিব। ৰাজনীতিক আৰু গণতান্ত্ৰিক আৰু শিক্ষাৰ আন্দোলনটো আৰম্ভ হৈছে। এই আন্দোলনটো আমি গোটেই অসমত জঙ্গী আন্দোলন হিচাপে ঘোষণা কৰিছো।